নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আপোনালোকে সুধি থকা এটা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে এই ভিডিঅ'টো মই বিভিন্ন সময়ত এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰি আপোনালোকক জনাই আহিছোঁ সেই প্ৰশ্নৰ উত্তৰটো। কিন্তু তথাপিও আপোনালোকে প্ৰায় মোক এই কথাখিনি সুধিব বিচাৰে, কাৰণ জানিবলৈ সকলোৰে উৎসুকতা এটা থাকে, যিহেতু হনুমান চালিচা, বজৰংগ বাণ এই দুইটা বিষয়ৰ ওপৰতহে মই ভিডিঅ'খিনি প্ৰস্তুত কৰোঁ। গতিকে হনুমান চালিচা আপুনি সদায় পঢ়ে বা হনুমান চালিচা অতীজৰ পৰা পাঠ কৰি আহিছে, কিন্তু বজৰংগ বাণখনৰ কথাটো বৰ্তমান আমাৰ অসমত নতুন কিছুভাৱে প্ৰচলিত হৈছে। যদিও ভাৰতৰ বিভিন্ন স্থানত বজৰংগ বাণৰ প্ৰভাৱ বহুত বেছি আছিলে বা বজৰংগ বাণখনৰ যিখিনি প্ৰচাৰ বেছি আছিলে, কিন্তু ইয়াতে এতিয়া লাহে লাহে প্ৰচাৰবোৰ হ'বলৈ ধৰিছে। আজি ময়ো আপোনালোকক সামান্য হ'লেও যিমানখিনি জানো জনাবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেকৈ মোৰ দৰে বিভিন্নজন লোকেও আপোনালোকক বজৰংগ বাণখনৰ কথা জনাবলৈ লৈছে। আৰু যিহেতু আপোনালোকে অলপ অলপকৈ কথাখিনি জানিব লৈছে, আপোনালোকেও ইউটিউবত বজৰংগ বাণ বুলি টাইপ কৰি বা চাৰ্চ কৰি আপোনালোকে চাব লৈছে বজৰংগ বাণনো কি। গতিকে এই বিষয়ে যিসকল লোকে জানিছে, যিসকলে সঠিকভাৱে তথ্যবোৰ আহৰণ কৰিছে, তেওঁলোকে বজৰংগ বাণৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উৎসুকতাৰে সুধিব বিচাৰে, কাৰণ বাহিৰৰ ভিডিঅ'সমূহতো হিন্দী ভাষাতে হয়। গতিকে অসমীয়াত বহু লোকে জানিবলৈ চেষ্টা কৰে বা উৎসুকতা এটা থাকে যে হয় মই এনেকৈ জানিলে ভাল আছিলে। এতিয়া প্ৰশ্নটো হৈছে যে বজৰংগ বাণখন আপুনি কেতিয়া পাঠ কৰিব বা বজৰংগ বাণখন আপুনি পাঠ কৰিবনে নাই, পাঠ কৰাত কিবা বাধা আছে নেকি? কাৰণ বিভিন্নজন লোকে আপোনালোকক পাঠ কৰাত সম্পূৰ্ণৰূপে এটা মনত ভয় ভূত এটা সোমোৱাই দিয়ে যে আপুনি কৰিব নালাগে। বা আমাৰ সমাজত আপুনি চাওক, এতিয়া কথাটো এনেকুৱা যে কেৱল বজৰংগ বাণখন বুলিয়ে নহয়, আমাৰ সমাজত এনে কিছুমান লোক আছে যি মানুহ নিজেও নিগেটিভ আৰু আনকো প্ৰত্যেকটো কথাত নিগেটিভ, এইটো নকৰিবি, সেইটো নকৰিবি, সেইটো নকৰিবি, এইটো নকৰিবি, এইটো কৰিব নাপায়। মুঠতে নাপায় শব্দটো ইমান বেছি ভৰ্তি হৈ আছে যে সমাজত যিমানবোৰ পাই আছে, পায় আৰু নাপায় দুটা কৈছোঁ, যিমানবোৰ পায় শব্দ আছে তাতকৈ বেছি নাপায় আছে। গতিকে কিবা এটা কৰিব যাওঁতে আপোনাক বাধা দিয়া মানুহৰ বিভিন্ন অভাৱ নাই, বেছিকৈ ওলাই যাব। গতিকে শুদ্ধ কথাখিনি জানিব লাগে যে কি লিখা আছে। আমি লিখাটোৰ ওপৰতহে ভিত্তি কৰি আমি ব্যাখ্যাখিনি কৰিম যে যিটো কথা লিখা নাই, যিটো কথা কেতিয়াও কোনো কোৱা নাই, যিটো কথা লেখকজনে, যিজনে ৰচনা কৰিছে তেওঁ কোৱা নাই, সেই কথাটো আমি নিজৰ ফালৰ পৰা এটা কথা সোমোৱাই দিয়াটো কি প্ৰয়োজন আছে? এতিয়া কথা হ'ল যে বজৰংগ বাণখন আমি কেতিয়া পাঠ কৰিম আৰু কিয় পাঠ কৰিম? হনুমান চালিচাখন হৈছে এনেকুৱা যে আমি প্ৰতিটো মুহূৰ্তক তেওঁক স্মৰণ কৰিব পাৰোঁ যে জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ। আপুনি ক'ৰবাত গৈ আছে, মন গৈছে হনুমান চালিচাখন মাতিছে, আপুনি আওৰাই আছে, ঘৰত ৰাতিপুৱা সময়ত গা পা উঠিছে, গা পা ধুইছে, গা পা ধুই ধুনীয়াকৈ গোসাঁই সেৱা কৰিছে, গোসাঁই সেৱা কৰোঁতে যেনেধৰণে আমাৰ নামঘোষা এটা গাইছে, নামঘোষা এটা গোৱাৰ পিছত প্ৰাৰ্থনা গোৱাৰ পিছত আপুনি হনুমান চালিচাখন এবাৰো গাইছে। ঠিক তেনেদৰে কোনো লোকে সন্ধিয়া গাইছে, সন্ধিয়া যি সময়ত ধূপ ধূনা জ্বলাইছে ঘৰত, সেইখিনি সময়ত আপুনি হনুমান চালিচাখনো গাইছে। মুঠতে হনুমান চালিচা আমাৰ বৰ্তমান কলি যুগত যে এনেকুৱা যে যিহেতু তেওঁ অমৰত্ব বৰদান পাই থোৱা আছে, তেওঁ আমাৰ মাজত আছে। গতিকে সংকটমোচন হনুমানক আমি হনুমান চালিচা পাঠ কৰি তেওঁক যিকোনো সময়তে তেওঁক আমি স্মৰণ কৰিব পাৰোঁ, তাত কোনো ধৰণৰ বাধা নাই। যেতিয়াই মন যায় তেতিয়াও তেওঁক আপুনি মাতিব পাৰে। কেইবাৰ পাঠ কৰিছে, কেতিয়া কিমানবাৰ পাঠ কৰিছে, ক'ত পাঠ কৰিছে, তাৰ কোনো ধৰণৰ কথা নাই। আপুনি হনুমান চালিচা পাঠ কৰক, বিপদৰ পৰা উদ্ধাৰ পাব। কিন্তু বজৰংগ বাণখন কি সুকীয়া, যিহেতু তাত বাণ শব্দটো লিখা আছে। বাণ মানে হৈছে কাঁড় মৰা। এতিয়া বাণ শব্দটো আমাৰ অতি তীব্ৰ তীক্ষ্ণভাৱে যাবলৈ চেষ্টা কৰে যে আমি এডাল কাঁড় মাৰিম, যিডাল কাঁড়ে আমি যিটো লক্ষ্য কৰিছোঁ যে আমাৰ এটা উদ্দেশ্য আছে, সেই উদ্দেশ্যটোত আমি ভেদ কৰিবলৈ চেষ্টা কৰিম। গতিকে বজৰংগ বাণখনো তেনেকুৱা যে আপোনাৰ যেতিয়া কিবা এটা উদ্দেশ্য থাকিব, সেই উদ্দেশ্য থাকিলে পঢ়াটো ভাল। এনেই আপোনাৰ হনুমান চালিচা পাঠ কৰি থাকিলে আপোনাৰ সকলো ধৰণৰ সমস্যাটো সমাধান হ'বই, বা ঘৰখনত পজিটিভ হ'ব, মনবোৰ ভাল হৈ থাকিব, ৰোগ শোকৰ পৰা আদি কৰি ভূত প্ৰেত সকলো যাব। কিন্তু বজৰংগ বাণখন আচলতে, যদিও বজৰংগ বাণখনত লিখা আছে যে তুমি সদায় পাঠ কৰিব পাৰা, কিন্তু সদায় পাঠ কৰিব কোৱা হ'লেও আপুনি ইচ্ছা যদি নকৰে, আপোনাৰ যদি হনুমান চালিচা পাঠ কৰিয়ে ঘৰখনত মংগল হৈছে, মনটো পজিটিভ হৈছে, তেতিয়া আপুনি বজৰংগ বাণখন পাঠ নকৰিলেও হয়। এই কাৰণে যে হনুমান চালিচাখন যি ধৰণে শব্দবোৰ সহজ, বজৰংগ বাণখন কিছু কঠিন। গতিকে কঠিন কথা এটাকে আমি প্ৰত্যেক দিনা পাঠ নকৰিলেও হৈ যায়। কিন্তু বজৰংগ বাণখনত লিখা আছে যে আপুনি সদায় বজৰংগ বাণখন পাঠ কৰিব লাগে, বা আপুনি সদায় বজৰংগ বাণখন পাঠ কৰিব পাৰে। এতিয়া ক'ত লিখা আছে যে বজৰংগ বাণখনৰ একেবাৰে শেষৰ যিটো চপাই, সেই চপাইটোত ধুনীয়াকৈ লিখা আছে ধূপ দেৱৰ জপে হমেশা,
ताके तन नहीं रहे कलेसा। যেনেধৰণে বজৰংগ বাণখন আৰম্ভ হয় যে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেহিকে কাৰ্য সকল শুভ সিদ্ধ কৰে হনুমান। তেনেধৰণে হনুমান বজৰংগ বাণখন আৰম্ভ হয় আৰু বজৰংগ বাণখন আৰম্ভ হয় শেষ হয় ইয়াতে যে ধূপ দেৱৰ জপে হমেশা তাকে তন নাহি ৰহে কলেছা। ইয়াত ছপাইখিনি শেষ হ'ব, আকৌ এটা অন্তিমটো দোহা হ'ব প্ৰেম প্ৰতীতিহি কপি ভজে সদা ধৰে উৰ ধ্যান তেহিকে কাৰ্য সকল শুভ সিদ্ধ কৰে হনুমান। কিন্তু এই দুটা শেষৰ চৌপাইটো আৰু লাষ্টৰ শেষৰ দোহাটো তাৰ অৰ্থটো কি, সেই অৰ্থটো ইয়াতে মই আপোনালোকক চাওক। এইখন মই যশস্বী বজৰংগ বাণখন মই পাঠ কৰোঁ, এইখনৰ কথাখিনি মই জানো। এইখন হৈছে মহাৰাষ্ট্ৰৰ এজন ৰাজস্থানৰ এজন বিখ্যাত মনীষী, তেওঁ বাবা বজৰংগী ভগত বজৰংগী বাবা তেখেতে লিখিছে। ইয়াতে কি লিখা আছে যে ধূপ দেৱৰ জপে হমেশা তাকে তন নাহি ৰহে কলেছা। ইয়াতে ধুনীয়াকৈ লিখা আছে যে जो भी व्यक्ति इस बजरंग बाण का जाप करता है उससे भूत प्रेत आदि सब भयभीत रहते हैं। মানে যাৰ পৰা সকলো ধৰণৰ ভূত প্ৰেতৰ পৰা আদি কৰি সকলো ধৰণৰ অপশক্তি তেওঁৰ পৰা আঁতৰত থাকে যোনে বজৰংগ বাণখন পাঠ কৰে। और यदि कोई धूप दीप आदि से इसका नित्य श्रद्धापूर्वक शुद्ध जाप करता है तो उसके सारे कलेश मिट जाते हैं। এটা শব্দ আছে নিত্য, নিত্য শব্দটো ইয়াত বাণখনৰ আছে যে ধূপ দে অৰ জপে হমেশা, হমেশা হমেশা মানে সদায়, নিত্য। ইয়াতো তেনেধৰণে অৰ্থটো বুজাই দিছে যে ধূপ দীপ জ্বলাই বা ধূপ চাকি বন্তি জ্বলাই বা ধূনা জ্বলাই, যেনেধৰণে আপুনি তেওঁক স্মৰণ কৰে ধূপ দীপ আদি জ্বলাই, যদি আপুনি তেখেতক নিত্য ধ্যান কৰে इसका नित्य श्रद्धा पूर्वक जाप करे। किसको जाप करे মানে কি জাপ কৰে, বজৰংগ বাণখনৰ কথা কৈছে, তেতিয়া তো उसके सारे कलेश मिट जाते हैं। कलेश মানে ধৰি লওক কণ্ডল বুলি ক'ব পাৰে, বিভিন্ন বিপদ বুলি ভাবিব পাৰে, বা ক্লেশবোৰ যিবিলাক আমি সহজ অৰ্থত ক্লেশবোৰ বুজি লওঁ, সেই ক্লেশবোৰ দূৰ হৈ যাব। কেতিয়া দূৰ হ'ব, যেতিয়া তেওঁ নিত্য বজৰংগ বাণখন পাঠ কৰিব। লিখা মানুহজন তেওঁ হৈছে গোস্বামী সাধু গোস্বামী সন্ত তুলসী দাস। তেখেতে ধুনীয়াকৈ লিখি দিছে যে সদায় আপুনি জাপ কৰক যাতে আপোনাৰ ক্লেশবোৰ দূৰ হয়। আৰু শেষত যিটো দোহা প্ৰেম প্ৰতীতিহি কপি ভজে সদা ধৰে উৰ ধ্যান तेहिके कार्य सकल शुभ सिद्ध करे हनुमान। जो भी व्यक्ति भक्ति और प्रीति के साथ कपिराज हनुमान जी का हृदय में ध्यान करता है भजता है उनके समस्त शुभ कार्य उनकी कृपा से सिद्ध हो जाता है। ইয়াতে কোৱা হৈছে যে তেখেতক যদি আপুনি সদায় সদা ধৰে উৰ ধ্যান, সদায় যদি হনুমানজীক আপুনি ধ্যান কৰে, বজৰংগ বাণখন পাঠ কৰে, তেখেতৰ সকলো ধৰণৰ বিপদ বিঘিনিৰ পৰা হনুমানজীয়ে আপোনাক উদ্ধাৰ কৰিব। গতিকে এই কথাখিনি লিখা আছে বজৰংগ বাণখনত। কিন্তু আমি এটা বুজি ল'লোঁ যে বাণখন আমি পঢ়িব নালাগে, বাণখন অমুকেহে পাঠ কৰিব পাৰিব, মানে মই পাৰোঁ তুমি নোৱাৰা, এনেধৰণে বহুত মানুহে কোৱা আপোনালোকে নিশ্চয় শুনিছে যে নালাগে, নকৰিবা, অমুক হ'ব তমুক হ'ব তমুক হ'ব। ভগৱানক প্ৰাৰ্থনা কৰিলে, বজৰংগ বাণখন পাঠ কৰিলে হনুমান প্ৰভুৱে আপোনাক ক্ষতি কৰিব পাৰে নেকি? এই কথাটো মই আগতেও কৈছোঁ। ভগৱানে আপোনাক কেতিয়া ক্ষতি কৰিব, কিয় ক্ষতি কৰিব বাৰু কওকচোন বাৰু? এইটো কিবা এটা কথা হ'ল নেকি? গতিকে এনেবোৰ কথা, বিভ্ৰান্তিকৰ কথা এনেবোৰ মানুহে বিয়পাই থাকে, যিবোৰ মানুহে আচলতে এনেধৰণে ভাবে যে মইহে পাৰিম, তুমি নোৱাৰা। এতিয়া মোক আপোনালোকে শ্ৰদ্ধাপূৰ্বক খুব আন্তৰিকতাৰে মোক নিমন্ত্ৰণ আপুনি কৰে, মই আপোনাৰ গৃহত বজৰংগ বাণখন পাঠ কৰিব যাওঁ, কিন্তু কথা হ'ল মই আপোনাক পৰামৰ্শ দি আছোঁ যে আপুনি পাঠ কৰক, যে আপুনি পাঠ কৰিব পাৰে, ইয়াত নোৱাৰিব বুলি কোনো ধৰণৰ কথা নাই। তথাপিও কিছুমান লোকে ভাবে যে আপোনালোকে খুব শ্ৰদ্ধাৰে মোক নিমন্ত্ৰণ কৰে, নহয় জানো? গতিকে সেই শ্ৰদ্ধাটো আপোনালোকক মই কেতিয়াও ভাঙি নিদিওঁ। আপোনালোকে মোক মাতে হনুমান চালিচাখন এবাৰ শুনাই দিব লাগে, বজৰংগ বাণখন এবাৰ পাঠ কৰি দিব লাগে, সেইটো আপোনালোকে আশা কৰে, যিহেতু মই এই বিষয়ে কথাখিনি কওঁ। গতিকে আপোনালোকক মই নিৰাশা কেতিয়াও নকৰোঁ, কিন্তু মই এইটোও পৰামৰ্শ দি থাকোঁ যে আপুনি কৰক। যে বিভিন্নজন লোকে যেনেধৰণে নালাগে, নকৰিবি, এনেকুৱা ধৰণৰ কৈ থাকে, এই কথাটো আচলতে ভুল। আপুনি পাঠ কৰক, আপোনাৰ পাঠ কৰিলেহে শুভ ফল দিব। এটা কথা মই আকৌ কৈছোঁ যে হনুমান চালিচাখন পাঠ কৰিলে আপোনাৰ জীৱনৰ সকলো ধৰণৰ সমস্যা বিপদ বিঘিনিৰ পৰা আপুনি উদ্ধাৰ পাব পাৰে। ইয়াত কোনো ধৰণৰ দ্বিমত নাই, সকলোখিনি কথা তাতেই লিখা আছে। কিন্তু যেতিয়া আপুনি ভাবিব যে নহয়, যে মোক কিবা এটা সমস্যা হৈছে, মই উদ্ধাৰ পাব লাগে,
তেতিয়া আপুনি বজৰংগ বাণখন পাঠ কৰক। ইয়াত কোনো ধৰণৰ সমস্যা হ'বই নোৱাৰে যে অমুকেহে পাঠ কৰিব পাৰে, তেওঁহে পাঠ কৰিব পাৰে, বা অমুকটো বস্তু থাকিলেহে মই পাঠ কৰিব পাৰিম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। লিখা মানুহজনে কেতিয়াও কোৱা নাই যে আপুনি অমুক হ'ব লাগিব, তমুক হ'ব লাগিব। কিছুমান কথা নতুন নতুন মানুহে আমি শিকিছোঁ, নতুন নতুন কথা আমি ক'ব লৈছোঁ। এটা কথা যে আপুনি পজিটিভ হওক। আপোনাক পজিটিভ হ'বলৈ আপোনাক শুদ্ধ কথাখিনি কিমানজন মানুহে শিকাইছে সেই কথাটো আপুনি মনত ৰাখিব। আপুনি যিমান পজিটিভ হৈ থাকিব, আপুনি যিমান মনটো পজিটিভ কৰি ৰাখিব, আপোনাৰ সিমানখিনি কাম হ'ব। আপুনি যদি কিবা এটা কৰাৰ আগতে ভয় খায় যে এইটো কৰিলে ভুল হ'ব নেকি, কাৰণ কোনোবাইতো আপোনাক নকৰিবি বুলি কৈ থৈছে। যিহেতু নকৰিব বুলি কৈ থৈছে, কিন্তু আপুনি ভাবিছে যে কৰিব লাগিছিলে, ঘৰত এটা বিপদ হৈছে, তাৰমানে আপুনি নিগেটিভ মাইণ্ডেৰে কামখিনি কৰিছে। আপুনি যদি কামটো নহয়, কাইলৈ যদি কিবা এটা কাৰণে আপোনাৰ ক'ৰবাত হাতখনো দুখ পায়, আপুনি ভাবিব অমুকে যে কৈছিলে বজৰংগ বাণখন পাঠ কৰাৰ কাৰণেই হ'ল, সেইটো নহয়। আপুনি এটাই ভাবিব, মই তেখেতক স্মৰণ কৰিব ওলাইছোঁ, ভগৱানক স্মৰণ কৰিব ওলাইছোঁ, হনুমান প্ৰভুক স্মৰণ কৰিব ওলাইছোঁ। তেওঁ হৈছে সংকট মোচন। গতিকে সংকট মোচন হনুমান প্ৰভুৱে আমাক বচাবৰ উদ্দেশ্যে, উদ্ধাৰ কৰিব উদ্দেশ্যে তেখেতৰ নামত অত্যাধিক শক্তিশালী বজৰংগ বাণখন লিখি থোৱা হৈছে। এয়া কোনো মানে এনেধৰণৰ ভুৱা তন্ত্ৰ মন্ত্ৰ বা কোনো ধৰণৰ তেনেকুৱা আপুনি সাধনা কৰাৰ কথাটো নহয়। লিখিত গৈছে, এখন প্ৰচাৰ হৈছে খুব ধুনীয়াকৈ। অসমৰ বাহিৰত প্ৰতিজন সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বিভিন্নজন মই লগ পাওঁ, মাৰোৱাৰী মানুহ লগ পাওঁ, যিহেতু ব্যৱসায়ী মানুহ মই। গতিকে মাৰোৱাৰী মানুহে কয় যে আমাৰ তেওঁলোকৰ ৰাজস্থানত সৰু সৰুৰ পৰা বজৰংগ বাণখন পাঠ কৰে, বিভিন্ন ঘৰে ঘৰে। যেনেধৰণে আমি হুঁচৰি যে গাওঁ, তেনেধৰণৰ তেনেকুৱা টীম আছে। সেই টীমে গৈ সৰু ডাঙৰ সকলোৱে আনৰ ঘৰত গৈ হনুমান চালিচা বজৰংগ বাণখন তেওঁলোকে ধুনীয়াকৈ ভজন কীৰ্তন কৰে, বজৰংগ বাণখন। গতিকে আমাক শিকাই থকা হৈছে যে নকৰিবি, তই নোৱাৰ। গতিকে এনেবোৰ কথা হ'ব নালাগে। আপুনি পজিটিভ হৈ থাককচোন, চাওক আপোনাৰ কোনে কি ক্ষতি কৰিব পাৰে। কোনো কাৰণে আপোনাৰ একো নহয়, আপোনাৰ মনটো ভালে ৰাখিব। কথাখিনি সেইটোৱে। গতিকে এনেধৰণে কথাখিনি ক'লোঁ। বজৰংগ বাণখন আপুনি পাঠ কৰক। পাঠ কৰাৰ নিয়ম মানে কি, যে হনুমান চালিচাখন যেনেধৰণে আপুনি স্মৰণ কৰিছোঁ, তেখেতক সাধাৰণভাৱে আমি পাঠ কৰিছোঁ, ক'ৰবাত গৈ থাকোঁতে পাঠ কৰিছোঁ, মন গ'লেই পাঠ কৰিছোঁ, কেতিয়াবা খানা বনাই আছোঁ, ভাত বনাই আছোঁ, জয় হনুমান জ্ঞান গুণ সাগৰ আমি পাঠ কৰি আছোঁ। কিন্তু বজৰংগ বাণখন তেখেতক ধূপ ধূনা জ্বলাই, তেখেতক স্মৰণ কৰি, তেখেতৰ আপোনাৰ সন্মুখত তেখেতৰ এখন ফটো থৈ এটা শুদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে পাঠ কৰক। প্ৰক্ৰিয়াটো আপুনি বনাই ল'ব যে কি প্ৰক্ৰিয়াৰে পাঠ কৰিব। এইটোৱেই কৈছোঁ, তেখেতৰ ফটোখন সন্মুখত লওক, আপুনি বহক, ধূপ ধূনা জ্বলাওক, তেখেতক ভোগ দিয়ক বা নিদিয়ক, ফুল অৰ্পণ কৰক বা নকৰক, খুব শ্ৰদ্ধাভাৱে, খুব শ্ৰদ্ধাৰে, একান্তভাৱে তেখেতক স্মৰণ কৰি প্ৰথমতে হনুমান চালিচাখন এবাৰ পাঠ কৰিব, তাৰপিছত বজৰংগ বাণখন পাঠ কৰক। আপুনি চাওক আপোনাৰ সমাধান হ'বনে নাই। গতিকে এই কথাখিনি জনাবৰ কাৰণে ভিডিঅ'টো খুব লৰালৰিকৈ বনালোঁ। কালি গুৱাহাটী গৈছিলোঁ, আকৌ মই ওদালগুৰি যাম, ওদালগুৰিৰ পৰা আহি ধেমাজি যাম, ধেমাজিৰ পিছত ডিব্ৰুগড়, টেঙাখাট, এনেবোৰ নিমন্ত্ৰণ আছে। গতিকে যিসকল লোকে নিমন্ত্ৰণ জনাই ৰাখিছিল তেওঁলোকক অনুৰোধ কৰিছোঁ, অকণমান তেওঁলোকে অপেক্ষা কৰক, মই আপোনালোকৰ সেই অনুষ্ঠানভাগ কৰি দিমগৈ অতি সোনকালে। গতিকে সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে থাকিব। জয় শ্ৰী ৰাম।